স্যার মোৰ কথাটো হ'ল যে মৰগীয়া বানচ যে দিছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমাৰ কৰ্মচাৰীসকলক কিন্তু মৰগীয়া বানচ দিব লাগে জানুৱাৰী মাহৰ পৰা গতিকে অসমৰ সকলো কৰ্মচাৰী মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিব লাগে বুলি মই আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰস্তাৱ দিছোঁ আৰু মই আশা কৰোঁ যে আমাৰ সকলো বিৰোধী দলেও সাপোর্ট আছে না নাই বাৰু বিৰোধী দলৰ সকলোৰে জানুৱাৰী মাহৰ পৰা দিব লাগে আৰু লগতে মই ভাবো যে শাসক দলেও সাপোর্ট দিব লাগে প্ৰশ্ন কোৱেশ্চন প্লিজ মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানচ স্যাৰ শেষ কৰি দিওঁ ভোটিং নহয় হয় মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰখিনিক দিব আগৰখিনি এনে পায়েই তাৰ কাৰণে আকৌ সাৰ্ভে কৰাৰ দৰকাৰ নাই এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে আমাক NPS নালাগে OPS লাগে কৰিব নে নকৰে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয় মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে আপুনি সেই ব্যৱস্থালৈ যাব কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক এইবিলাকৰ যাতে সুমতি আহে কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক যাতে আৰু তেওঁ যেনেকে চৰকাৰক দিব কয় তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি যাতে আমাৰ ৰাইজেও শিক্ষা দিব লাগে নে নাই সেইকাৰণে এনেকুৱা মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে ধন্যবাদ জনাইছোঁ কিন্তু সমানে নিজৰ ক্ষেত্ৰতো সুন্দৰভাৱে থাকক যে তেওঁ গৈ নিজৰ যাতে ৰাইজক সেই ধৰণৰ মৰমখিনি দিয়ে Question number 125 Question number Zakaria Ahmed কোশ্চেন কেটা যাব দিও উপস্থাপন করা হয়েছে Zakaria Ahmed মাননীয় অধ্যক্ষ মহোদয় এই ধৰণৰ সদনক একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে এই পৰিৱেশৰ কাৰণে তেখেতক কঠোৰ ব্যৱস্থা ল'ব লাগে গগৈ যি দিব লাগে আমি দিম আপোনাৰ কাৰণে নহয় আমি চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে দিম